নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰনীল। আমি আলোচনা কৰি আছোঁ পুৰণি প্ৰশ্ন কাকত পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ'টো আপুনি যদিহে চোৱা নাই চাই ল'ব। পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ'ত আমি অলৰেডি 20টা কুৱেশ্যন আলোচনা কৰিছোঁ। এই পাৰ্ট 3 ভিডিঅ'ত 5টা কুৱেশ্যন আমি আলোচনা কৰিম। 2019 চনত গণিতৰ পৰা 25টা প্ৰশ্ন আহিছিলে। এই 25টা প্ৰশ্নই আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। আপুনি যদিহে গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু গ্ৰেড 3ৰ কাৰণেও গুৰুত্বপূৰ্ণ। চ' আপোনালোকে চাই থাকিব। (91) প্ৰশ্নটো আমি লৈছোঁ। 91 প্ৰশ্নটো থাকি গৈছিলে। চ' এই প্ৰশ্নটো প্ৰথমে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে কি কৈছে চাওক, হোৱাট ইজ দ্য হাইট অফ এ কিউবইড হুজ ভলিউম ইজ 275 cm³ এণ্ড বেছ এৰিয়া ইজ 25 cm²। এটা ঘনকৰ আয়তন 275 ঘন চেণ্টিমিটাৰ আৰু তাৰ ভূমিৰ ক্ষেত্ৰফল 25 বৰ্গ চেণ্টিমিটাৰ হ'লে ইয়াৰ উচ্চতা কিমান? মই এটা কিউবইড অংকন কৰিব চেষ্টা কৰিছোঁ। একচুৱেলি ইয়াতে ঘনক বুলি লিখিব নালাগিছিলে, ঘনকীয় বুলি লিখিব লাগিছিলে। ঘনক মানে হৈছে প্ৰতিটো বাহু কি হ'ব লাগিব? সমান হ'ব লাগিব। এইটো ইয়াত কি হৈছে? কিউব বুলি লিখা নাই, কিউবইড। কিউবইড মানে কি? ঘনকৰ নিচিনা। মই এটা কিউবইড অংকন কৰিব চেষ্টা কৰিছোঁ। চাওক, এইটো এটা কিউবইড। এনেকৈ অংকন কৰিছোঁ। আমি জানো ভলিউম উলিওৱা সূত্ৰটো জানো। কিউবইডৰ ভলিউম উলিওৱা সূত্ৰটো কি আছিলে? আয়তন লেং ইনটু ব্ৰেড ইনটু হাইট। তাৰ মানে লেং ইনটু ব্ৰেড ইনটু হাইট। অসমীয়াত কি হ'ব? আয়তীয় ঘনকৰ আয়তন হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা। চাওক, ইয়াত কি দিয়া আছে? প্ৰশ্নত দিয়া আছে, প্ৰশ্নত ভলিউম কিমান দিয়া আছে? ইয়াতে 275 দিয়া আছে। 275 সমান আৰু কি দিয়া আছে? চাওক, ভূমিৰ ক্ষেত্ৰফল 25 বৰ্গ চেণ্টিমিটাৰ। তাৰ মানে এইটো চাওক আপোনালোকে, এইটো ভূমিৰ ক্ষেত্ৰফল। মই ইয়াতে অংকন কৰিছোঁ, বাহিৰত দেখা পাইছে আপোনালোকে। ইয়াৰ ক্ষেত্ৰফল কিমান কৈছে? 25 cm², হয়নে? তাৰ মানে কথাটো হ'ল সেইটো মই ধৰিছোঁ বি ধৰিছোঁ, বহল, আৰু এইটো লেং। এই দুটা পূৰণ কৰিছে আৰু ক্ষেত্ৰফল উলিওৱা সূত্ৰটো হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ। ইয়াৰ কালিটো আমি কেতিয়া পাম? দৈৰ্ঘ্য আৰু প্ৰস্থটো পূৰণ কৰিব লাগিব, হয়নে? এই দুটা পূৰণ কৰি আমি কিমান পাম? 25। তাৰ মানে দিয়া আছে প্ৰশ্নত 25 বৰ্গ চেণ্টিমিটাৰ দিয়া আছে। তাৰ মানে গম পালোঁ যে চাওক, বি ইনটু এল, ইয়াৰ মান কিমান দিয়া আছে? এল ইনটু বিৰ মান কিমান দিয়া আছে? 25। উচ্চতাটো আমি নাজানো, এতিয়া উলিয়াব লাগিব। যিহেতু চাওক, বহল আৰু দৈৰ্ঘ্যটো পূৰণ কৰিলে 25 হ'ব। ইয়াত প্ৰশ্নতে দিয়া আছে 25 বৰ্গ চেণ্টিমিটাৰ। চ' আমি এতিয়া উচ্চতাটো উলিয়াব পাৰিম। উচ্চতা ইকুৱেল কি লিখিব পাৰিম? চাওক, উচ্চতাৰ লগত কি পূৰণ হৈ আছে? 25 পূৰণ হৈ আছে। চ' আপুনি লিখিব পাৰে 275 আপন 25টো তলত গুচি আহিব। ইয়াত এইচ থাকিলে ইয়াক কটাকটি কৰক। 275, হয়নে? 25ৰে কটাকটি কৰিলে কিমান পাম? 4টা 25 100 হয়, 8টা 25 কিমান হয়? 200 হয়, আৰু 3টা 25 কিমান হয়? 3টা 25 75। তাৰ মানে 8ৰ লগত 11টা 25 কিমান হ'ব? তাৰ মানে 11টা 25 কি হ'ব? 275 হ'ব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। চ' উচ্চতা ইকুৱেল কি হ'ব? 11। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন এ। 97 প্ৰশ্নটো দেখা পাইছে। ইয়াতে কি কৈছে? তলত দিয়া কোনটো 12a² ইনটু বি প্লাছ 15ab² গুণনীয়ক নহয়? তাৰ মানে কি? হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফেক্টৰ অফ 12a² ইনটু বি প্লাছ 15ab²? চাওক, অপশ্যনবোৰ দেখা পাইছে। মই এটা আপোনালোকক উদাহৰণ দিব বিচাৰিম। চাওক, 16, হয়নে? মই অপশ্যনবোৰ দিছোঁ 3, 2, 4, 8। এতিয়া আপোনালোকে কওকচোন, এই যিটো 4টা যিটো মই অপশ্যন দিছোঁ, এই 4টা অপশ্যন কোনটো 16ৰ উৎপাদক নহয়? কোনটো 16ৰ ফেক্টৰ নহয়? 16ৰ উৎপাদকবোৰ কি আছিলে? তাৰ মানে কি দুটা সংখ্যা পূৰণ কৰিলে আমি 16 পাম? চাওক, 16ৰ উৎপাদকবোৰ কি হ'ব? চাওক, 2 গুণ 16, হয়নে? 4 গুণ 16 দেখা পাইছে আপোনালোকে। তাৰ মানে কথাটো হ'ল 2টো 16ৰ উৎপাদক। কেনেকৈ গম পাম?
আৰু এটা কথা মনত ৰাখিব 16টোৰ উৎপাদক কি 2 2টো 16ৰ উৎপাদক 2টোৰে 16ক হৰণ যাবই মাষ্ট বি 2 গুণ কিমান হ'ব 16 সো 2টো কি 16ৰ উৎপাদক বা 8টো 16ৰ উৎপাদক তাৰ মানে কি 16ক 2ৰে হৰণ যাব সো এইটো উৎপাদক 4ৰেও হৰণ যাব 16ক 4 4 গুণ 16 সো এইটো 16ৰ উৎপাদক 8টো 16ৰ উৎপাদক 8 2 গুণ 16 কিন্তু 3ৰে হৰণ যাব জানো 3ৰে আমি 16ক হৰণ কৰিব নোৱাৰিম সম্পূৰ্ণ বিভাজ্য নহয় সো 3টো 16ৰ উৎপাদক নহয় তাৰ মানে আমি 16ক 3ৰে হৰণ কৰিব নোৱাৰো আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এতিয়া আমি ইয়াক কি কৰিম চাওক এইটো আমি ইয়াতে লিখিছো 12a স্কয়াৰ ইনটু b প্লাস 15a ইনটু b স্কয়াৰ হয়নে ইয়াক আমি কিহেৰে হৰণ কৰিছাম এই চাৰিটা অপচনেৰে হৰণ কৰিছাম চাওক ইয়াক আমি এনেকৈও লিখিব নোৱাৰিম নে কেনেকৈ লিখিব পাৰিম চাওক ইয়াক আমি কেনেকৈ ভাঙিব পাৰিম 12ক আমি এনেকৈও লিখিব নোৱাৰিম নে 3 4 গুণ 12 ইনটু a স্কয়াৰ মানে কি a দুটা পূৰণ হৈ আছে ইনটু b প্লাস 15 টো আমি কেনেকৈ লিখিব পাৰিম 3 5 গুণ 15 পূৰণ a ইনটু b স্কয়াৰ মানে কি b দুটা পূৰণ হৈ আছে হয়নে এতিয়া আমি কমন ল'ব পাৰিম ইয়াতে কি কমন আহিব চাওক 3 কমন আহিব হয়নে 3 এটা কমন আহিলে আৰু কি কমন আহিব ইয়াতে a কমন আহিব a এটা আহিলে আৰু কি কমন আহিব b কমন আহিব b আহি গল কি থাকিলে এটা 4 থাকিলে 4 এটা a এটা থাকিলে 4a তাৰপিছত কি থাকিলে 5 ইয়াত কি থাকিলে b এটা থাকিলে 5b হয়নে চাওক এতিয়া আমি কি কৰিম ইয়াক কিহেৰে হৰণ a ৰে হৰণ কৰিছাম a ৰে হৰণ যাব নাই obviously যাব চাওক a কেনসেল যাব হয়নে সো a টু কাৰ উৎপাদক 12a স্কয়াৰ ইনটু b প্লাস 15a b স্কয়াৰৰ এটা উৎপাদক a টু উৎপাদক কাৰণ a ৰে ইয়াক হৰণ কৰিব পাৰিছো b ৰে হৰণ কৰিব পাৰিম নাই চাওক b ও আমি হৰণ কৰিব পাৰিম b কেনসেল গল হয়নে হৰণ কৰিব পাৰিছো সো b টু উৎপাদক হ'ব 4a plus 5b হেতু উৎপাদক হ'ব নাই চাওক ইয়াৰ ওপৰত কি আছে 4a plus 5b 4a plus 5b সো কেনসেল গল সো এটো এটা উৎপাদক কিন্তু ইয়াৰে আমি হৰণ কৰিব নোৱাৰিম চাওক ইয়াতে কি আছে 4a minus 5b ইয়াতে 4a minus 5b ওপৰত আছে ন নাই কটাকটি কৰিব নোৱাৰো সো শুদ্ধ উত্তৰ কি হ'ব অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি নেক্সট প্ৰশ্নলৈ আহিছো দেখা পাইছে আপোনালোকে যদি 3 অংকৰ 24x নম্বৰটো 9 ৰে ভাগ কৰিব পাৰি তেনেহলে x ৰ মূল্য কিমান মানে x ৰ মান উলিয়াব লাগে 3 ডিজিট কৈছে 24x x ৰ মান 10 হ'ব নোৱাৰিব বা 11 হ'ব নোৱাৰিব x ৰ মান কি হ'ব পাৰিব 0 1 2 মানে কাৰণ 3 ডিজিট কৈছে 2 আৰু 4 দুটা ডিজিট হলেই দুটা অংক হলেই x টো এটাই হ'ব লাগিব 1 হ'ব লাগিব 2 হ'ব লাগিব নতুবা 3 হ'ব লাগিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে কিহেৰে বিভাজ্য হ'ব লাগিব বুলি কৈছে 9 ৰে বিভাজ্য হ'ব লাগিব ডাইৰেক্ট মই আপোনালোকক সহজ পদ্ধতিটো ক'বলৈ চেষ্টা কৰিছো এতিয়া 24ক আপুনি 9 ৰে হৰণ কৰকচোন কেবাৰ যাব 9 গুণ 18 9 3 গুণ 27 টো বেছি হ'ব সো দুবাৰ যাব 9 গুণ কিমান হ'ব 9 গুণ 18 হয়নে 9 গুণ 18 হলে ইয়াতে কিমান থাকিলে 24ৰ পৰা 18 গলে কিমান 6 থাকিলে চাওক x ৰ মান কি হ'ব 0 হ'ব নেকি যদি x ৰ মান 0 হয় তেতিয়া তো 60 টো 9 ৰে হৰণ কৰিব নোৱাৰিম পাৰিম জানো নোৱাৰো সো 0 টো হ'ব নোৱাৰে 1 হ'ব নেকি 61 হ'ব নোৱাৰে চাওক 9 7 গুণ কিমান 63 হয়নে 9 7 গুণ কিমান 63 তাৰ মানে ইয়াতে 3 বহিব পাৰিব x ৰ মান 3 হলে বিভাজ্য কৰিব পাৰিম তেতিয়া কিমান হ'ব 9 7 গুণ কিমান হ'ব 63 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে তেতিয়া কি হ'ব চাওক 2 4 x ৰ মান 3 হ'ব 243ক 9 ৰে বিভাজ্য কৰিব পাৰিম 9 ৰে হৰণ কৰিলে আমি কিমান পাম 27 পাম আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব x ৰ মানে কি হ'ব x ৰ মান 3 হ'ব সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে কি কৈছে 7x² + 5x - 5 পাবলৈ হলে
7x স্কোৱাৰ মাইনাছ 4x প্লাছ 5ৰ লগত কি যোগ দিব লাগিব এই সমস্যাটো সমাধান কৰাৰ আগতে মই আপোনালোকক এটা এক্সাম্পল দিব বিচাৰিম চাওক 12 সংখ্যাটো পাবলৈ হ'লে 5ৰ লগত আপুনি কি যোগ কৰিব মই যদি তেনেকৈ সুধো তেতিয়া আপুনি এনসাৰ কি দিব 12 সংখ্যাটো পাবৰ কাৰণে 5ৰ লগত আপুনি কি যোগ দিব লাগিব ডাইৰেক্ট 7 যোগ দিব লাগিব তেতিয়া 5ৰ লগত 7 যোগ কৰিলে 12 নেপাবনে হয়নে কিমান যোগ দিব লাগিব আপুনি 7 যোগ দিব লাগিব কথাটো হ'ল 12ৰ পৰা আপুনি 5টো বিয়োগ কৰিলে এনসাৰটো ওলাই যায় তাৰ মানে কি 12 সংখ্যাটো পাবলৈ কি যোগ দিব লাগিব 5ৰ লগত কি যোগ দিব লাগিব 7 যোগ দিব লাগিব তাৰ মানে কি 12ৰ পৰা 5 বিয়োগ কৰিলে হৈ গ'ল এই 12টোৰ পৰা ডাইৰেক্ট এটো বিয়োগ কৰিম সো আমি এই সংখ্যাটো পাবলৈ বুলি কৈছে হয়নে সো ইয়াৰ পৰা কি কৰিম এই সংখ্যাৰ লগত যোগ দিব লাগিব সো ইয়াক বিয়োগ কৰিম তেতিয়া এনসাৰটো পাই যাম সো আমি কৰিব চেষ্টা কৰিছো সব 7x স্কয়ার প্লাস 5x minus 5 কি হ'ব ব্র্যাকেট দিছো মাইনাস কি 7x স্কয়ার minus 4x plus 5 ব্র্যাকেট বোৰ খুলি দিওক 7x স্কয়ার plus 5x minus 5 ইয়াতে সব মাইনাস ইয়াত প্লাস প্লাস মাইনাস কি হ'ব প্লাস মাইনাস মাইনাস 7x স্কয়ার minus minus কি হ'ব plus 4x minus plus কি হ'ব minus 5 সব ইয়াতে কি আছে 7x স্কয়ার আছে ইয়াতে 7x স্কয়ার আছে ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত প্লাস আছে সো এটো ক্যান্সেল যাব আৰু কটাকটি যাব নেকি আৰু নে যায় 5x আছে ইয়াতে 4x আছে কিমান হ'ব যোগ কৰক কাৰণ প্লাসে কি হ'ব প্লাস 9x পালো ইয়াত কি আছে -5 আছে ইয়াতে -5 মাইনাস মাইনাস কি হ'ব প্লাস মাইনাস মাইনাস এটা কমন মাইনাস চিন এটা আহিব মাইনাস মাইনাস প্লাস মানে কি 5 যোগ 5 10 9x - 10 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 9x - 10 অন্তিমটো প্ৰশ্নটো লাহিছো দেখা পাইছে আপোনালোকে আৰু এই প্ৰশ্নটো ক্লাস 8 ৰ কিতাপখনৰ পৰা লোৱা হৈছে এক্সাক্ট এইটো প্ৰশ্ন আছে চেপ্টাৰ 8 এক্সাৰসাইজ 14 এই চেপ্টাৰটো আপোনালোকে চাব পাৰে এই প্ৰশ্নটো তাত দেখা পাব সো আপোনালোকে ক্লাস 8 ৰ কিতাপবোৰ সংগ্ৰহ কৰি ল'ব আৰু খুব প্ৰেক্টিস কৰিব আমি সমাধান কৰিবলৈ চেষ্টা কৰিম ইয়াতে কি কৈছে চাওক 1997 চনত এখন নগৰৰ জনসংখ্যা 20000 আছিল এই জনসংখ্যা প্ৰতি বছৰত 5% হিচাপে বাঢ়ি আছিল 2000 চনৰ অন্তত নগৰখনৰ জনসংখ্যা কিমান হ'লগৈ মই একদম সহজ পদ্ধতিত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম উইদাউট ফৰ্মুলা হেতু কম্পাউণ্ড ইন্টাৰেষ্ট হয় কম্পাউণ্ড ইন্টাৰেষ্ট মই ফৰ্মুলা ইউজ নকৰাকৈ আপোনালোকক এই সমস্যাটো সমাধান কৰি দিবলৈ চেষ্টা কৰিম চাওক ইয়াতে কি কৈছে 1997 চনত জনসংখ্যা কিমান আছিল 20000 আছিল আৰু প্ৰতি বছৰে কিমান বৃদ্ধি হয় 5% বৃদ্ধি হয় সো 20000 ৰ 5% কিমান হ'ব চাওক 20000 ৰ 5% কিমান হ'ব 1% টো আপুনি উলিয়াই ল'ব লাগিব 1% উলিয়াবৰ কাৰণে 100 ৰে হৰণ কৰিব লাগিব 100 ৰে হৰণ কৰিলে 0 দুটা কেনসেল হ'ল তাৰ মানে 1% টো কিমান হ'ব 200 5% বুলি কৈছে সো 200 ৰ লগত আপুনি কি পূৰণ কৰিব 200 ৰ লগত 5 পূৰণ কৰিব তাৰ মানে কি 1000 5% টো কিমান হ'ল 1000 এক বছৰত 1997 ত কিমান বৃদ্ধি হ'ব 1000 বৃদ্ধি হ'ব 1000 টো আপুনি যোগ কৰি দিওক কিমান পালে এই 1998 চনত কিমান জনসংখ্যা হ'ব 21000 জনসংখ্যা হ'ব আকৌ এটা এই বছৰটো 5% এটা বৃদ্ধি হ'ব হয়নে ইয়াৰ 5% আমি উলিয়াই ল'ব লাগিব চাওক 21000 5% কিমান হ'ব এটা আপুনি উলিয়াই ল'ব লাগিব 21000 ইয়াৰ 5% কিমান হ'ব 100 ৰে হৰণ কৰক 1% টো পালে 210 ৰ লগত আপুনি এটা কিমান পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব যেহেতু 5% বৃদ্ধি হয় বুলি কৈছে চাওক কিমান পাব 5 ৰ লগত 0 পূৰণ কৰিলে 0 5 1 গুণ 5 5 2 গুণ 10 1050 সো চাওক 1999 ত জনসংখ্যা কিমান হ'ব 21000 ৰ লগত আপুনি কিমান যোগ কৰিব লাগিব কিমান বৃদ্ধি হ'ল 1050 বৃদ্ধি হ'ল
সব যোগ কৰক ইয়াৰ লগত যদি আপুনি 1050 যোগ কৰে কিমান পাব 0502 কিমান পালে 1999 চনত কিমান জনসংখ্যা হ'ল 22050 জন জনসংখ্যা হ'ল এতিয়া আকৌ 5% বৃদ্ধি হ'ব চাওক 22050ৰ 5%টো কিমান হ'ব 1% শূন্য শূন্য কেঞ্চেল গ'ল এতিয়া কি থাকিব চাওক ইয়াতে কি 1ৰ পাছত শূন্য এটা আছে হয়নে সো ইয়াৰ ইকুৱেল আপুনি কি লিখিব পাৰে 2205 1ৰ পাছত এটা শূন্য আছে দশমিক এটা দি দিয়ক 1% এইটো 5%টো কিমান হ'ব 5 পূৰণ কৰক 5 5 গুণ 25ৰ 5 2 কৰিলে 0 সো 2টো ডাইৰেক্ট দি দিয়ক 5 2 গুণ 10 10ৰ 0 1 কৰিলে 5 2 গুণ 10 11 দশমিকটো এটাৰ আগত আছে সো এটাৰ আগত দশমিক দিয়ক তাৰ মানে কিমান বৃদ্ধি হ'ল কিমান বৃদ্ধি হ'ব এতিয়া 1102.5 এটা সব এই দশমিক যেটো আছে দশমিক 5 এটো এস্টিমেট যেটো এস্টিমেট ভ্যালুটো আপুনি কি কৰিব পাৰে যেটো 0.5 আছে ইয়াক আপুনি ইয়াতে কি আছে 1102 আছে 1103 কৰি দিব পাৰে যেহেতু আধা মানুহ কি এটোটো আধা মানুহ তেনেকেটো নেথাকে ন সো একজন কৰি দিওক এটো এস্টিমেট ভ্যালুটো 0.5 টো কি ডাইৰেক্ট আপুনি কি কৰি দিওক 2 to 3 কৰি দিওক তাৰ মানে কিমান বৃদ্ধি হ'ল এস্টিমেট কিমান বৃদ্ধি হ'ল 1103 জন মানুহ বৃদ্ধি হ'ল সো ইয়াৰ লগত আপুনি যোগ কৰক 1103 যোগ কৰক কিমান পাব 3 5 1 3 2 এটো 2000 চনত কিমান জনসংখ্যা হ'ল 23153 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি এস্টিমেট মানে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে 2019 চনৰ অসম স্বাস্থ্য বিভাগৰ পৰীক্ষাত অহা গণিতৰ 25টা এমসিকিউ আমি সমাধান কৰিলো গণিতৰ গোটেইখিনি প্ৰশ্ন সমাধান কৰিলো পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিওটো আপুনি যদিহে চোৱা নাই চাই ল'ব যদিহে ভিডিওটো ভাল লাগিছে তেনে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো এতিয়া যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিওৰ নটিফিকেশন আপুনি লগালগ পাই যায় আৰু আপোনালোকে টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'ব 25টা যেটো কোৱেশ্চনৰ পিডিএফ এটো মই টেলিগ্ৰাম চেনেলত শেয়াৰ কৰিম আপোনালোকে জয়েন কৰি ল'ব ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে বা আপোনালোকে টেলিগ্ৰামত সাগৰনীল বুলি সাৰ্চ কৰিলেও পাব আপোনালোকে শেষলৈকে ভিডিওটো চাই থাকিলে তাৰ কাৰণে আপোনালোকলৈও অশেষ ধন্যবাদ